ঋষি বিশ্বামিত্ৰই মহৰ্ষি বশিষ্ঠক ৰজা হৰিশ্চন্দ্ৰ এজন মিছলীয়া ৰজা বুলি কৈছিল। কিন্তু কিয়? ঋষি বিশ্বামিত্ৰই কেনেকৈ লৈছিল ৰজা হৰিশ্চন্দ্ৰ যে সত্যবাদী আৰু দানবীৰ হয় তাৰে প্ৰমাণ। মহৰ্ষি বশিষ্ঠ আৰু ঋষি বিশ্বামিত্ৰৰ বিবাদৰ বাবে ৰজা হৰিশ্চন্দ্ৰ চণ্ডাল ৰূপ ধাৰণ কৰিব লগা হৈছিল নেকি? নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো ৰজা হৰিশ্চন্দ্ৰৰ এই দ্বিতীয় ভাগ কাহিনীটো। ইয়াৰ আগৰ ভিডিঅ'ত ৰজা হৰিশ্চন্দ্ৰৰ প্ৰথম ভাগৰ কাহিনী শুনোৱা হৈছিল। যিসকল বন্ধু বান্ধৱীয়ে সেই কাহিনীটো শুনা নাই তেনেহ'লে সেই প্ৰথম কাহিনীটো শুনি ল'ব পাৰিব। এতিয়া আহক ৰজা হৰিশ্চন্দ্ৰৰ দ্বিতীয় ভাগ কাহিনীলৈ। এই কাহিনীটো আৰম্ভ হৈছে ঋষি বিশ্বামিত্ৰ আৰু বশিষ্ঠ মুনিৰ বিবাদৰ পৰা। এদিনাখন বশিষ্ঠ মুনি ইন্দ্ৰপুৰীলৈ গৈছিল। সেই সময়ত বিশ্বামিত্ৰ মুনিয়েও ইন্দ্ৰপুৰীলৈকে গৈছিল। সেই যোৱা বাটতে দুয়ো মুনিৰ দেখা দেখি হৈছিল। তাৰ পিছত দুয়ো মুনি গৈ একেলগে ইন্দ্ৰৰ ৰাজসভাত প্ৰৱেশ কৰিছিল। দেৱতাসকল আৰু দেৱৰাজ ইন্দ্ৰই সেই ৰাজসভাত বশিষ্ঠ মুনিক বিশ্বামিত্ৰ মুনিতকৈ বেছি সন্মান প্ৰদৰ্শন কৰিছিল। তাকে দেখি ঋষি বিশ্বামিত্ৰই আচৰিত হৈ বশিষ্ঠ মুনিক সুধিলে যে, হে মুনিশ্ৰেষ্ঠ, ইয়াৰ আগতে আপুনি কোন ৰজাৰ পৰা এনে সন্মান লাভ কৰিছিল বাৰু কওকচোন? বিশ্বামিত্ৰই এনে প্ৰশ্ন কৰাত বশিষ্ঠ মুনিয়েও ক'লে যে মোৰ যজমান মহাপ্ৰতাপী ৰজা হৰিশ্চন্দ্ৰৰ পৰা এনে সন্মান লাভ কৰিছিলোঁ। তেওঁ মোক ৰাজসূয় যজ্ঞৰ শেষত প্ৰভূত দক্ষিণা প্ৰদান কৰি বৰ সন্মান জনাইছিল। ৰজা হৰিশ্চন্দ্ৰ সত্যবাদী, ব্ৰতপৰায়ণ, দানী, ধাৰ্মিক আৰু প্ৰজাসকলৰ কথা চিন্তা কৰা এজন ভাল ৰজা হয়। এইদৰে কৈয়ে বশিষ্ঠ মুনিয়ে কৈছিল যে তেওঁৰ দৰে ৰজা এই পৃথিৱীত আন কোনো নাই। ঋষি বশিষ্ঠৰ মুখে এনে কথা শুনি বিশ্বামিত্ৰ মুনিয়ে ক্ৰোধিত হৈ ক'লে, যি হৰিশ্চন্দ্ৰই প্ৰতিশ্ৰুতিবদ্ধ হৈও বৰুণ দেৱক বাৰে বাৰে প্ৰতাৰণা কৰিছিল, সেইজনা মিছলীয়া ৰজাক আপুনি সত্যবাদী বুলিলে যেতিয়া পৃথিৱীত সত্যবাদী বুলিবলৈ আৰু একোৱেই নাই। হে মুনিবৰ, মই আজীৱন কঠোৰ তপস্যা আৰু বেদ পাঠৰ দ্বাৰা যিমান পুণ্য সঞ্চয় কৰিলোঁ সেইবোৰ আজি পণ কৰিলোঁ, আপুনিও পণ কৰক। এইদৰে কৈয়ে বিশ্বামিত্ৰ ঋষিয়ে বশিষ্ঠ মুনিক ক'লে যে যদি আপুনি প্ৰশংসা কৰা ৰজা হৰিশ্চন্দ্ৰ অনতিপলমে মিছলীয়া আৰু দানী নহয় বুলি প্ৰমাণ কৰিব নোৱাৰোঁ, তেতিয়া মোৰ অৰ্জিত সকলো পুণ্যফল বিনাশ হ'ব। যদি সেইবোৰ প্ৰমাণ কৰিব পাৰোঁ তেতিয়া আপোনাৰ অৰ্জিত সকলো পুণ্যফল বিনষ্ট হ'ব। যদি সন্মত আছে তেনেহ'লে কওক। বিশ্বামিত্ৰৰ এনে কথা শুনি বশিষ্ঠ মুনিয়েও সন্মতি জনালে। এনেদৰে মহৰ্ষি বশিষ্ঠ আৰু ঋষি বিশ্বামিত্ৰই মত বিবাদ কৰি পণ ৰাখি স্বৰ্গৰ পৰা নিজ নিজ আশ্ৰমলৈ গমন কৰিছিল। এনেদৰে কিছুদিন যোৱাৰ পাছত এদিনাখন ৰজা হৰিশ্চন্দ্ৰই মৃগয়া কৰিবলৈ হাবিৰ মাজলৈ গৈছিল। এনেতে তেওঁ হাবিৰ মাজত এগৰাকী পৰমা সুন্দৰী কম বয়সীয়া গাভৰুৱে কান্দি থকা দেখা পাইছিল। ৰজা হৰিশ্চন্দ্ৰই সেইগৰাকী ৰমণীৰ ওচৰলৈ গৈ সুধিলে যে, হে সুন্দৰী, তুমি কোন? তোমাৰ মনত কি দুখ হৈছে কোৱা? এই গভীৰ অৰণ্যৰ মাজত তুমি কিয় অকলে আছা? তোমাৰ স্বামী বা পিতৃ কোন? হে সুন্দৰী, মোৰ ৰাজ্যত কোনো পাপীয়ে নাৰীক অত্যাচাৰ কৰিব নোৱাৰে, গতিকে তোমাৰ মনত কোনে দুখ দিছে কোৱা?
যিয়ে তোমাক অত্যাচাৰ কৰিছে মই এই মুহূৰ্ততেই তেওঁক বধ কৰিম। গতিকে তুমি নাকান্দিবা, তুমি তোমাৰ এই দুখৰ কাহিনী মোক জনোৱা। হে সুন্দৰী, তুমি এটা কথা মনত ৰাখিবা যে মোৰ এই ৰাজ্যত কোনো পাপ আত্মা কেতিয়াও থাকিব নোৱাৰে। তাৰ পিছতে ৰজা হৰিশ্চন্দ্ৰৰ সেই কথা শুনি গাভৰুগৰাকীয়ে কান্দোন বন্ধ কৰি চকুলো মুচি ক'লে যে হে মহাৰাজ, মোক মহামুনি বিশ্বামিত্ৰই বৰ কষ্ট প্ৰদান কৰিছে। সেই মহামুনিয়ে মোক বশ কৰিবলৈ ঘোৰ তপস্যা কৰিবলৈ ধৰিছে। হে ৰজা, মই তেওঁৰ তপস্যাৰ বাবে দূষিতা হৈছোঁ। মোক সৰ্বজন প্ৰাৰ্থনীয়া সিদ্ধি স্বৰূপিনী বুলি সকলোৱে কয়। সেই সুন্দৰী গাভৰুগৰাকীৰ কথা শুনি ৰজা হৰিশ্চন্দ্ৰই ক'লে যে তুমি দুখ নকৰিবা, মই মহামুনিৰ ওচৰলৈ গৈ তোমাৰ এই দুখৰ কথা জনাম। ৰজা হৰিশ্চন্দ্ৰই সেই সুন্দৰী গাভৰুগৰাকীক এনেদৰে কৈয়ে বিশ্বামিত্ৰ ঋষিৰ ওচৰলৈ গৈ তেওঁক ভক্তিভাৱে প্ৰণাম জনাই ক'লে, হে প্ৰভু, আপুনি কি কাৰণে কঠোৰ তপস্যা কৰি আনৰ দেহ পীড়ন কৰিছে? হে মহামুনি, আপুনি সত্য কথা কওক, কিহৰ বাবে ঘোৰ তপস্যা আৰম্ভ কৰিছে? আপুনি হৈছে ধৰ্মজ্ঞ, মহাজ্ঞানী আৰু মহাপৰাক্ৰমী মহামুনি। গতিকে আপোনাক তপস্যাৰ কি প্ৰয়োজন আছে? যদি আপোনাক কিবা বস্তুৰ প্ৰয়োজন হৈছে তেনেহ'লে সেই বস্তু ময়েই আপোনাক দান কৰিম। হে ধৰ্মজ্ঞ মহামুনি, আপুনি জানে যে মোৰ ৰাজ্যৰ সীমাৰ ভিতৰত সকলো জীৱই শান্তিত থাকে, কোনেও কাকো দুখ নিদিয়ে। গতিকে আপুনি দয়া কৰি তপস্যাৰ পৰা বিৰত হওক। এনেদৰে কৈ ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰ মুনিক ভক্তিভাৱে প্ৰণাম জনাই নিজ গৃহৰ দিশে গমন কৰিছিল। ৰজা হৰিশ্চন্দ্ৰৰ এই কথা শুনি বিশ্বামিত্ৰ মুনিও ক্ৰোধভাৱে সেই স্থান ত্যাগ কৰি নিজ আশ্ৰমলৈ গমন কৰিছিল। যিহেতু তেওঁ পূৰ্বতে বশিষ্ঠ মুনিৰ লগত কৰা পণ আৰু সেইদিনা ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ ৰাজ্যৰ সীমাৰ ভিতৰৰ বননিত তপস্যা কৰা বন্ধ কৰাত মুনিয়ে হৰিশ্চন্দ্ৰৰ ওপৰত প্ৰতিশোধ ল'বলৈ মনতে স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ পিছতে তেওঁ তপস্যাৰ প্ৰভাৱত এটি ঘোঁৰা আকৃতিৰ দানৱক গাহৰিৰ ৰূপলৈ ৰূপান্তৰিত কৰি ক'লে যে তই হৰিশ্চন্দ্ৰ ৰজাৰ ফুলনি বাগিচালৈ গৈ বাগিচাখন ধ্বংস কৰি আহি মোক দেখা কৰিবি। মই তোক তেতিয়া পুনৰ আগৰ ৰূপ প্ৰদান কৰিম। তাৰ পিছত সেই প্ৰকাণ্ড গাহৰিৰূপী ভয়ানক দৈত্যই মুনিৰ নিৰ্দেশত তৎক্ষণাৎ ৰজা হৰিশ্চন্দ্ৰৰ ফুলনি বাগিচালৈ গৈ এফালৰ পৰা তাৰ দাঁতেৰে সকলো ধৰণৰ ফুলৰ গছ উভালি লণ্ডভণ্ড কৰিলে। তাকে দেখি সেই ফুলনি বাগিচাখনত কাম কৰি থকা মালীবোৰে বাধা প্ৰদান কৰাত সেই মালী সকলোকো দাঁতেৰে আঘাত কৰিলে সেই গাহৰিটোৱে। তাৰ পিছত মালাকাৰসকলে নানান ধৰণৰ অস্ত্ৰ প্ৰহাৰ কৰিও সেই প্ৰকাণ্ড গাহৰিৰ একোৱে কৰিব নোৱাৰি ভয়তে চিঞৰ বাখৰ কৰি ৰজাৰ ওচৰলৈ দৌৰ মাৰিলে। মালীসকলে ৰজাক গৈ ক'লে যে মহাৰাজ, আমাক ৰক্ষা কৰক, এটি প্ৰকাণ্ড গাহৰিয়ে ফুলনিৰ সকলো গছ ধ্বংস কৰিলে আৰু আমাকো দাঁতেৰে আঘাত কৰিলে। আমি নানান অস্ত্ৰ প্ৰহাৰ কৰিও তাক দমন কৰিব নোৱাৰিলোঁ। আমি তাৰ ভয়তেই পলাই আহিছোঁ। গতিকে আমাক ৰক্ষা কৰক। এইদৰে ৰজা হৰিশ্চন্দ্ৰই মালাকাৰসকলৰ কথা শুনি তৎক্ষণাৎ ঘোঁৰাত উঠি বহু সংখ্যক গজ আৰোহী, অশ্ব আৰোহী আৰু পদাতিক সৈন্য লগত লৈ সেই ফুলনি বাগিচালৈ আহিল। তালৈ গৈয়ে দেখা পালে সেই ভয়ানক গাহৰিটোৱে মুখেৰে শব্দ কৰি তাত ৰৈ আছে। ৰজাই সেই গাহৰিৰ গালৈ শৰ নিক্ষেপ কৰিব ধৰিলে।
পিছে মায়াবী গাহৰিয়ে তেতিয়া গভীৰ অৰণ্যৰ মাজলৈ দৌৰি গ'ল। তাৰ পিছে পিছে ৰজাই ঘোঁৰাত উঠি খেদি গ'ল। তেওঁৰ পিছে পিছে সৈন্যবোৰো কিছুদূৰ গৈছিল। তাৰ পাছত ৰজা কোনপিনে গ'ল গম নাপাই সৈন্যবোৰে যেনিয়ে পায় তেনিয়ে ৰজাক বিচাৰিব ধৰিলে। পিছে সেই মায়াবী গাহৰিয়ে ৰজাক এনে স্থানলৈ লৈ গৈছিল যে ৰজাই ৰাজধানীলৈ উভতিব নোৱাৰাই হ'ল। ইপিনে গাহৰিটো ক'ত লুকাল ৰজা হৰিশ্চন্দ্ৰও বিচাৰি নাপালে। তেতিয়া দুপৰীয়াৰ সময় হৈছিল। ৰজাই গাহৰিৰ পিছে পিছে গৈ কি ঠাই পালে গম নোপোৱা হ'ল। এনেতে ৰজা হৰিশ্চন্দ্ৰৰ বৰ পানী পিয়া লাগিছিল। ঘোঁৰাটিয়েও ভাগৰি পৰিছিল। কিছুদূৰ যোৱাৰ পাছত তেওঁ এখন নদী দেখা পালে। নদীৰ পাৰত ঘোঁৰাটো এৰি দিলে। ৰজাই সেই নদীৰ পানী খালে। তেওঁ ৰাজধানীলৈ কোন পথে যাব লাগিব একো গম নাপালে। কিছু সময় তেওঁ নদীৰ পাৰত বহি কি কৰিব কি নকৰিব চিন্তা কৰি বহি আছিল। এনে সময়তে ঋষি বিশ্বামিত্ৰ ৰজাক দেখা দিলে। জনপ্ৰাণী শূন্য সেই গভীৰ অৰণ্যৰ মাজত বিশ্বামিত্ৰ মুনিক দেখি ৰজাই হাততে স্বৰ্গ ঢুকি পোৱা যেন হ'ল। তেওঁ মুনিক ভক্তিভাৱে প্ৰণাম কৰিলে। তাকে দেখি ঋষি বিশ্বামিত্ৰয়ো ক'লে, হে ৰজা হৰিশ্চন্দ্ৰ, এই গহীন বনৰ মাজলৈ আপুনি কেনেকৈ আহিল? ঋষি বিশ্বামিত্ৰই এনেদৰে সোধাত ৰজা হৰিশ্চন্দ্ৰয়ো সকলো কথা বিৱৰি ক'লে। তাৰ পিছত ঋষি বিশ্বামিত্ৰক সুধিলে যে হে মুনিবৰ, মই কোন পথেৰে গ'লে ৰাজধানী পাম আপুনি দেখাই দিয়ক। কাৰণ মোৰ সৈন্যসকল ক'লৈ গ'ল মই একোৱে গম পোৱা নাই। মই প্ৰকাণ্ড গাহৰি এটা খেদি আহিহে এই ঠাই পালোঁ আৰু এই ঠাইতে সেই মায়াবী গাহৰি অন্তৰ্ধান হ'ল। তাৰ পিছত মই মোৰ ভাগ্যৰ বলত আপোনাক দেখা পালোঁ। হে মুনিবৰ, আপুনি যদি মোক মোৰ ৰাজ্যলৈ যোৱা পথ দেখুৱাই দিয়ে তাৰ বাবদ মই আপোনাক যি বস্তুৱেই দান হিচাপে বিচাৰে মই তাকেই দিম। ৰজা হৰিশ্চন্দ্ৰৰ এই কথা শুনি ঋষি বিশ্বামিত্ৰই হাঁহি মাৰি ক'লে যে মই তোমাৰ পৰা এতিয়া একো নলওঁ। যেতিয়া সময় আহিব মই মোৰ প্ৰয়োজনীয় বস্তু তোমাৰ পৰা গ্ৰহণ কৰিম। হে ৰজা হৰিশ্চন্দ্ৰ, এই নদী অতি পবিত্ৰ তীৰ্থস্থান। তুমি ভাগ্যৰ বলতহে ইয়াত উপস্থিত হৈছা। গতিকে তুমি ইয়াত স্নান কৰি তোমাৰ পাপ ক্ষয় কৰা। ঋষি বিশ্বামিত্ৰৰ কথা শুনি ৰজা হৰিশ্চন্দ্ৰই সেই নদীত স্নান কৰিলে। স্নানৰ অন্তত ৰজাই বিশ্বামিত্ৰক ক'লে যে হে মুনিবৰ, মোক এতিয়া ৰাজধানীলৈ যোৱা পথ দেখুৱাই দিয়ক। মই গৃহলৈ গমন কৰিবলৈ ইচ্ছা কৰিছোঁ। মই আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি মোক কিবা এপদ বস্তু প্ৰদান কৰিবলৈ আজ্ঞা দিয়ক। ৰজা হৰিশ্চন্দ্ৰৰ কথা শুনি বশিষ্ঠ মুনিয়েও ক'লে যে হে ৰজা হৰিশ্চন্দ্ৰ, অধৈৰ্য নহ'বা। মই তোমাক এনে বস্তু খুজিম যিয়ে কাহানিও তেনে বস্তু খোজাই নাই তোমাৰ পৰা। তুমি বৰুণ যজ্ঞ ৰাজসূয় যজ্ঞ আদি কৰি পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা হৈছা। সত্যবাদী আৰু মহাদানী ৰজাৰূপেও বিখ্যাত হৈছা। তোমাৰ কুলগুৰু বশিষ্ঠ মুনিয়ে তোমাৰ গুণ কীৰ্তন কৰে। মই তোমাৰ পৰা যথা সময়ত এটি মহৎ দান প্ৰাৰ্থনা কৰিমেই। যিহেতু তোমাৰ আজু ককা ত্ৰিশংকুক মই তপৰ প্ৰভাৱত স্বৰ্গলৈ পঠিয়াইছিলোঁ। ব্ৰাহ্মণ পুত্ৰকো তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰি তোমাৰো ৰোগমুক্ত কৰিছিলোঁ। এইবোৰৰ বাবে মই তোমালোকৰ পৰা কোনো বস্তু গ্ৰহণ কৰা নাই। এতিয়া তুমি তোমাৰ মহৎ গুণৰ বাবে নিজেই মোক দান দক্ষিণা দিবলৈ ইচ্ছুক হৈছা যেতিয়া তুমি কিমান দানবীৰ তাৰেই প্ৰমাণ চাবলৈ তোমাৰ পৰা মই মহাদান ভিক্ষা কৰিম।
কিন্তু এতিয়া নহয়, তুমি মোৰ আশ্ৰমলৈ যোৱাৰ পাছতহে মই তোমাৰ পৰা দান গ্ৰহণ কৰিম। মোৰ পুত্ৰৰ বিবাহৰ দিন উপস্থিত হৈছে। তোমাৰ ধনেৰেই মই মোৰ পুত্ৰৰ বিবাহ কৰ্ম সুকলমে কৰিবলৈ ইচ্ছাও আছে। এইদৰে কৈয়ে ঋষি বিশ্বামিত্ৰই নিমিষৰ ভিতৰতে মহামায়াৰ প্ৰভাৱত এজন অতি ৰূপৱান যুৱক আৰু এগৰাকী অতি ৰূপৱতী কন্যাৰ জন্ম দি তেওঁলোকৰ ওচৰলৈ আহি থকা দেখুৱালে। তাৰ পিছত ঋষি বিশ্বামিত্ৰই ক'লে যে হে ৰজা হৰিশ্চন্দ্ৰ, সৌ দুজন হৈছে মোৰ ল'ৰা আৰু ভৱিষ্যতৰ বোৱাৰী, ইয়ালৈ আহি আছে। গতিকে মই সিহঁতৰ বিবাহৰ বাবে কিছু ধন তোমাৰ পৰা গ্ৰহণ কৰিম। ৰজা হৰিশ্চন্দ্ৰয়ো সেই দুয়ো যুৱক আৰু যুৱতীক দেখি মোহিত হৈ বিশ্বামিত্ৰৰ মনৰ ভাৱ আৰু মায়াৰ কথা নাজানি ক'লে যে মই কথা দিলোঁ, এই দুয়োজনৰে বিয়াৰ সকলো খৰচ আপুনি মোৰ পৰাই লাভ কৰিব পাৰিব। গতিকে আপুনি কোনো চিন্তা কৰিব নালাগে। মনত ৰাখিব মাথো যে আপুনি যি খুজিব মই আপোনাক তাকেই প্ৰদান কৰিম। এতিয়া ঋষি বিশ্বামিত্ৰয়ো ক'লে যে যথা সময়ত বুজি পাম তুমি কিমান সত্যবাদী আৰু দানী ৰজা। এনেদৰে কৈয়ে বিশ্বামিত্ৰ মুনিয়ে ৰজা হৰিশ্চন্দ্ৰক ৰাজধানীলৈ যোৱা পথ দেখুৱাই দিলে। তাৰ পাছত এদিনাখন ৰজা হৰিশ্চন্দ্ৰক নিজ আশ্ৰমলৈ মাতি নি যজ্ঞবেদীত বহিব দিলে। ৰজাই মুনিৰ নিৰ্দেশক্ৰমে বেদীত আসন গ্ৰহণ কৰিলে। তেতিয়া মুনিয়ে ক'লে যে হে ৰজা, এইটো যজ্ঞবেদী। মই এই বেদীত বহি হোম যজ্ঞ আদি কৰি থাকোঁ। তুমি এই বেদীত বহি মই যি খুজিম তাকেই প্ৰদান কৰিবা বুলি প্ৰতিজ্ঞা কৰা। এনেদৰে বিশ্বামিত্ৰ মুনিৰ কথা শুনি ৰজা হৰিশ্চন্দ্ৰয়ো প্ৰতিজ্ঞা কৰি ক'লে যে হে তপস্বী মহামুনি, মই আপোনাৰ এই যজ্ঞবেদীত বহি প্ৰতিজ্ঞা কৰিলোঁ যে আপুনি যি খুজিব মই তাকেই দিম। তেতিয়া বিশ্বামিত্ৰ মুনিয়ে ক'লে, তুমি তোমাৰ ৰাজ্যৰ হাতী, ঘোঁৰা, ৰথ, ধন, ৰত্ন আদিৰ সৈতে সমগ্ৰ ৰাজ্য মোক প্ৰদান কৰা। এনেদৰে ৰজা হৰিশ্চন্দ্ৰয়ো বিশ্বামিত্ৰ মুনিৰ মায়াত মোহিত হৈ ক'লে যে মই মোৰ সমগ্ৰ ৰাজ্য আজিৰ পৰা আপোনাক দান কৰিলোঁ। তাৰ পিছত বিশ্বামিত্ৰ মুনিয়েও ক'লে যে তোমাৰ দান মই গ্ৰহণ কৰিলোঁ। আজিৰ পৰা ময়েই তোমাৰ সমগ্ৰ ৰাজ্যৰ ৰজা হ'লোঁ। এনেদৰে সমগ্ৰ ৰাজ্য দানত লৈ বিশ্বামিত্ৰ মুনিয়ে ৰজা হৰিশ্চন্দ্ৰক ক'লে, সঁচাকৈ তুমি হৈছা এজন মহান দানী ৰজা। গতিকে এতিয়া মোৰ কথা শুনা যে তুমি ৰাজ্য দান কৰিলা যেতিয়া দানৰ বাবে দক্ষিণাও প্ৰদান কৰা উচিত হ'ব। দান দি দক্ষিণা নিদিলে দানৰ শুভ ফল লাভ কৰিব নোৱাৰি। সেয়েহে কি দক্ষিণা পালে বিশ্বামিত্ৰ মুনিয়ে সন্তোষ পাব সেই সোধাত মুনিয়ে অতি কঠোৰ স্বভাৱপ্ৰাপ্ত হৈ ক'লে যে মই সম্প্ৰতি 2 ভাৰ পৰিমিত সুবৰ্ণৰ সৈতে দক্ষিণা বিচাৰিছোঁ। বিশ্বামিত্ৰৰ মুখে সেই কথা শুনাৰ লগে লগে ৰজা হৰিশ্চন্দ্ৰ মহা চিন্তাযুক্ত হৈ ক'লে যে আপুনি বিচৰা দক্ষিণাই মই প্ৰদান কৰিম। তাৰ পিছতেই চিন্তিত হৈ আশ্ৰমৰ বেদীৰ পৰা নামি ৰজা হৰিশ্চন্দ্ৰ ঘোঁৰাত আৰোহণ কৰি নিজৰ গৃহলৈ বুলি যাব সাজু হ'ল। এনেতে ৰজা হৰিশ্চন্দ্ৰৰ সৈন্যসকলেও তেওঁক বিচাৰি বিচাৰি আহি সেই ঠাইত উপস্থিত হ'লহি। তেওঁলোকে ৰজা হৰিশ্চন্দ্ৰক দেখি মনতে বৰ আনন্দ প্ৰকাশ কৰিলে আৰু জয়ধ্বনি দিলে। পিছে ৰজা হৰিশ্চন্দ্ৰই মুখেৰে একো নামাতি ৰাজধানীলৈ বুলি গমন কৰিলে।
এইদৰে সৈন্যবোৰেও ৰজাৰ মনত দুখ ভাৱ দেখি আৰু ৰজাই তেওঁলোকক একো নোকোৱাকৈ গমন কৰাত আচৰিত হৈ তেওঁলোকেও ৰজাৰ পিছে পিছে গৈ ৰাজধানী পালেগৈ। তাৰ পিছত ৰজা হৰিশ্চন্দ্ৰই বাটে বাটে গৈ ভাবি থাকিলে যে মুনিৰ মায়াত ভুল গৈ মই কি কৰ্ম কৰিলোঁ? মই কিয় নভবাকৈ সেই কপট মুনিক মোৰ ৰাজ্যৰ সকলোবোৰ প্ৰদান কৰিলোঁ? সেই মুনিয়ে মোক দস্যুৰ দৰে সৰ্বস্ব হৰণ কৰি নিলে। মই 2 ভাৰ সোণৰ সৈতে তেওঁক দক্ষিণা দিম বুলিও ক'লোঁ। মই কেনেকৈ ইমান পৰিমাণৰ সোণ দক্ষিণাস্বৰূপে যোগাৰ কৰিম? মই যে এতিয়া ৰাজ্যহাৰা হৈছোঁ। ৰাজভঁৰালৰ পৰা মই সোণ গ্ৰহণ কৰিব নোৱাৰাও হ'লোঁ। মই এতিয়া কি কৰিম? সেই তপস্বী ব্ৰাহ্মণ হৈও বিশ্বামিত্ৰই মোক কিয় প্ৰতাৰণা কৰিলে? এনেদৰে ৰজা হৰিশ্চন্দ্ৰই ভাবি ভাবি মনত বৰ দুখ পালে। তেওঁ দুখ মনে গৃহত প্ৰৱেশ কৰাত মহাৰাণী শৈব্যাই ৰজাৰ ওচৰলৈ গৈ সুধিলে, হে স্বামী দেৱতা, আপোনাক আজি বৰ দুখিত ৰূপত দেখা পালোঁ। আপুনি কিহৰ বাবে দুখ কৰিছে? দয়া কৰি আপোনাৰ দুখৰ কাৰণ প্ৰকাশ কৰক। হে মহাৰাজ, আমাৰ হেৰুৱা পুত্ৰ বনৰ মাজৰ পৰা আহি আমাৰ লগত আছে। বৰুণ দেৱৰ অভিশাপৰ পৰাও আপুনি মুক্ত হৈছে। ৰাজসূয়ে যজ্ঞ কৰি মহাপ্ৰতাপী ৰজা হৈছে। এনে স্থলত আপুনি কিহৰ বাবে মনত ইমান দুখ লৈ আছে? মহাৰাণী শৈব্যাৰ এই কথা শুনি ৰজা হৰিশ্চন্দ্ৰই সকলো ঘটনা বিৱৰি ক'লে। ৰজা হৰিশ্চন্দ্ৰৰ মুখে সকলো কথা শুনি ৰাণীয়ে ৰজাক সান্ত্বনা দিলে। এইদৰে ৰজা আৰু ৰাণীয়ে মনৰ দুখত নিশাটো কটালে। তাৰ পিছত ৰাতিপুৱাই বিচনা ত্যাগ কৰি গৃহৰ বাহিৰলৈ ওলাওঁতেই ৰাজভৱনৰ প্ৰধান দুৱাৰৰ সন্মুখতে ঋষি বিশ্বামিত্ৰক দেখা পালে। ঋষি বিশ্বামিত্ৰই ৰজাক দেখি ৰজাৰ ওচৰলৈ গৈয়ে নমস্কাৰ জনাই ক'লে যে হে ৰজা হৰিশ্চন্দ্ৰ, তুমি এতিয়া তোমাৰ ৰাজ্য পৰিত্যাগ কৰা, লগতে মোৰ দক্ষিণাও প্ৰদান কৰা। ঋষি বিশ্বামিত্ৰৰ এই কথা শুনি ৰজাই মুনিক প্ৰণাম জনাই ক'লে, হে প্ৰভু, মই যিহেতু মোৰ ৰাজ্য আপোনাক দান কৰিছোঁ, সেইহেতু মই এই ৰাজ্যৰ পৰা ওলাই যামেই। মোৰ এই সাম্ৰাজ্য আপোনাৰে হৈছে। মই ইয়াত থকা অনুচিত। হে মুনিবৰ, আপুনি মোৰ ৰাজ্য গ্ৰহণ কৰিছে যেতিয়া আজিয়েই মই আপোনাক কেনেকৈ দক্ষিণা প্ৰদান কৰিম কওকচোন। গতিকে কিছুদিন অপেক্ষা কৰক। মই প্ৰতিশ্ৰুতি দিয়া মতেই আপোনাক দক্ষিণা দিম। আপুনি কোনো চিন্তা নকৰিব। মই আপোনাৰ দক্ষিণা সংগ্ৰহ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিম। যোগাৰ হ'লেই মই আপোনাক প্ৰদান কৰিম। ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰ মুনিক তেনেদৰে কৈয়ে মহাৰাণী শৈব্যা আৰু পুত্ৰ ৰোহিতৰ সৈতে ৰাজভৱনৰ পৰা ওলাই বনৰ মাজলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। সেই সময়ত অযোধ্যাবাসী প্ৰজাসকলে ৰজাৰ দুখত উচ্চস্বৰে কান্দিছিল। কান্দি কান্দি উপস্থিত থকা প্ৰজাসকলে কৈছিল, হে মহাৰাজ, আপুনি আমাক এৰি কলৈকো নাযাব। আপোনাৰ দৰে পৰম ধাৰ্মিক ৰজাৰ কিয় এনে দশা হ'ল? এইদৰে প্ৰজাসকলে বিলাপ কৰি কৰি ঋষি বিশ্বামিত্ৰ মুনিক ক'লে যে হে ঋষি বিশ্বামিত্ৰ, এনেহেন মহান ৰজাক আপুনি কিয় প্ৰবঞ্চনা কৰিলে? আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ল? এইদৰে প্ৰজাসকলে কান্দি কান্দি ৰজাৰ গুণ কীৰ্তন কৰি আৰু বিশ্বামিত্ৰক দোষাৰোপ কৰিব ধৰিলে। এইফালে ৰাজধানী ত্যাগ কৰি ৰজা হৰিশ্চন্দ্ৰই পত্নী আৰু পুত্ৰৰ সৈতে ৰাজপথত ভৰি দিওঁতেই বিশ্বামিত্ৰ ঋষিয়ে তেওঁলোকক আগচি ধৰি ক'লে, হে ৰজা হৰিশ্চন্দ্ৰ, তুমি মোৰ দক্ষিণাৰ সোণখিনি দি যোৱা। দিব নোৱাৰিলেও নিদিওঁ বুলি কোৱা। তেতিয়া মই তোমাৰ ৰাজ্যও গ্ৰহণ নকৰোঁ আৰু দক্ষিণাৰ বাবে একো নকওঁ। তুমি নিদিওঁ বুলি ক'লেই তোমাৰ ৰাজ্য তোমাকেই উভতাই দি মই আশ্ৰমলৈ গুচি যাম।
যিহেতু ৰজা হৰিশ্চন্দ্ৰ আছিল সত্যবাদী দানী, সেইকাৰণে বিশ্বামিত্ৰ ঋষিক প্ৰণাম জনাই ক'লে যে মই প্ৰতিজ্ঞা কৰিলোঁ যেতিয়ালৈকে আপোনাক দক্ষিণা প্ৰদান কৰিব নোৱাৰোঁ তেতিয়ালৈকে মই আহাৰ পানী গ্ৰহণ নকৰোঁ, কাৰণ মই হৈছোঁ সূৰ্য বংশৰ ক্ষত্ৰিয় ৰজা। মই ৰাজসূয় যজ্ঞ কৰিছোঁ। মই সকলো প্ৰজাৰ বাঞ্ছিত বস্তু প্ৰদানো কৰিছিলোঁ। এনেস্থলত মই আপোনাক ৰাজ্য দান কৰি যে দক্ষিণা নিদিম তেনেকৈ কিয় ভাবিছে? যেতিয়ালৈকে মই ধন সংগ্ৰহ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আপুনি অকণমান অপেক্ষা কৰক। তেতিয়া বিশ্বামিত্ৰ ঋষিয়ে ক'লে যে হে ৰজা হৰিশ্চন্দ্ৰ, তুমি তোমাৰ সমগ্ৰ ৰাজ্য হেৰুৱালা, ৰাজকোষ হেৰুৱাইছা, অৰ্থ উপাৰ্জন কৰিবলৈ সৈন্য সামন্তও হেৰুৱাইছা। এনেস্থলত তুমি কেনেকৈ ধন সংগ্ৰহ কৰিব পাৰিবা? হে ৰজা, মই তোমাক নিধনী বুলি জানিও কেনেকৈ ধনৰ লোভত পীড়ন কৰিম কোৱাচোন? গতিকে হে ৰজা হৰিশ্চন্দ্ৰ, তুমি মোক কৈ দিয়া যে তুমি মোক দক্ষিণা প্ৰদান কৰিব নোৱাৰা। তেনেকৈ ক'লে মই সেই আশা ত্যাগ কৰি য'লৈ ইচ্ছা তালৈকে যাব পাৰিম। বৰ্তমান তুমি দিব নোৱাৰা বুলি কোৱাই উচিত হ'ব। নোৱাৰোঁ বুলি কৈ তুমি পত্নী আৰু পুত্ৰৰ সৈতে য'লৈ মন যায় তালৈকে যোৱাগৈ। ঋষি বিশ্বামিত্ৰৰ কথা শুনি ৰজা হৰিশ্চন্দ্ৰয়ো ক'লে যে হে ব্ৰাহ্মণ, পত্নী পুত্ৰ আৰু মোৰ নিৰোগী শৰীৰ আছে। আমি এমাহৰ পাছত নিজকে বিক্ৰী কৰি হ'লেও আপোনাৰ দক্ষিণা প্ৰদান কৰিমেই। পাৰে যদি আপুনি বাৰণসী ধামত আমাক ক্ৰয় কৰিব পৰা গ্ৰাহক যোগাৰ কৰি দিয়ক। নহ'লে হে মুনিবৰ, আপুনি ইচ্ছা কৰিলে নিজেই আমাক বিক্ৰী কৰি সেই ধন দক্ষিণা স্বৰূপে গ্ৰহণ কৰক। এইদৰে এমাহ পাৰ হৈ যোৱাৰ পাছত ৰজা হৰিশ্চন্দ্ৰৰ ওচৰলৈ বিশ্বামিত্ৰ মুনি দক্ষিণাৰ আশাৰে পুনৰ সেই স্থানলৈ আহিল। কিন্তু তেতিয়াও ৰজা হৰিশ্চন্দ্ৰৰ সেই দক্ষিণা আগবঢ়াবলৈ সামৰ্থ্য নাছিল। তাকে দেখি বিশ্বামিত্ৰ মুনিয়ে খং কৰি ক'লে যে যদি দক্ষিণা নিদিয়ে তেনেহ'লে অভিশাপ প্ৰদান কৰিব বুলি। তাৰ পিছতে সেই খং ভাৱেৰেই বিশ্বামিত্ৰ মুনি সেই ঠাইৰ পৰা গুচি গ'ল। ৰজায়ো মনতে চিন্তা কৰিব ধৰিলে যে এই কাশীধামত তেওঁৰ কোনো বন্ধু নাই। যিহেতু ক্ষত্ৰিয় সেয়ে ভিক্ষা খুজিবও নোৱাৰে। গতিকে কাৰ পৰা ধন ল'ব আৰু দক্ষিণা প্ৰদান নকৰাকৈ মৃত্যুৰ মুখত পৰিলেও মহাপাপত পৰিব। কি কৰে কি নকৰে ৰজাই এনেদৰে বৰকৈ চিন্তা কৰি থকাত ৰাণী শৈব্যাই ক'লে যে হে স্বামী, আন চিন্তা কৰি লাভ নাই। যিকোনো প্ৰকাৰে বিশ্বামিত্ৰক দক্ষিণা প্ৰদান কৰাৰ উপায়হে ভাবক। দক্ষিণা দিব নোৱাৰিলে আমাৰ মহাপাপ হ'ব। শৈব্যাৰ কথা শুনি ৰজা হৰিশ্চন্দ্ৰই ক'লে যে মোৰ এতিয়া তোমাৰ আৰু মোৰ পুত্ৰৰ বাহিৰে আন একো সম্পদেই নাই। এনেস্থলত কেনেকৈ দক্ষিণাৰ ধন সংগ্ৰহ কৰিম? আমাৰ পুত্ৰ ৰোহিত আমাৰ ভৱিষ্যত বংশধৰ, তাক বিক্ৰী কৰিবও নোৱাৰোঁ। সকলো মানুহৰ পত্নী অবিক্ৰীয় সম্পদ। একমাত্ৰ মই নিজকেই বিক্ৰী কৰি কেনেকৈ দক্ষিণাৰ ধন যোগাৰ কৰিব পাৰিম? মোক কোনে ক্ৰয় কৰিব? হৰিশ্চন্দ্ৰৰ এইবোৰ কথা শুনি ৰাণী শৈব্যাই ক'লে পুত্ৰ লাভৰ বাবে পুৰুষে পত্নী গ্ৰহণ কৰে। গতিকে উচিত মূল্যৰ বিনিময়ত মোকেই বিক্ৰী কৰি মুনিক দক্ষিণা প্ৰদান কৰক। ৰাণী শৈব্যাৰ সেই কথা শুনাৰ লগে লগে ৰজা হৰিশ্চন্দ্ৰ মূৰ্ছিত হ'ল। হৰিশ্চন্দ্ৰ ৰজাৰ এনে অৱস্থা দেখি ৰাণীয়ে দুখ মনে ক'বলৈ ধৰিলে হে মহাৰাজ, চকু মেলি চাওক। আপুনি সদায় সুকোমল বিচনাত শুই আছিল, এতিয়া মাটিত বাগৰি পৰি মূৰ্ছা গৈছে কিয়? যিয়ে শ শ ব্ৰাহ্মণক কোটি কোটি মুদ্ৰা দান কৰিছিল, সাগৰ পৃথিৱীৰ অধীশ্বৰ হৈছিল, সেই ৰজা আজি মাটিত জ্ঞানশূন্য হৈ পৰি আছে। হে বিধাতা, এই ৰজাই আপোনাৰ কি অপৰাধ কৰিছিল
যাৰ বাবে আপুনি এই নিদাৰুণ কষ্ট প্ৰদান কৰিছে। এনেদৰে কৈ ৰাণী মূৰ্ছা গৈ মাটিত বাগৰি পৰিছিল। সেই দৃশ্য দেখি পুত্ৰ ৰোহিতে কান্দি কান্দি ক'লে, হে পিতা, হে মাতৃ, তোমালোকে এনেকৈ শুই নাথাকিবা, মোৰ ভোক লাগিছে। এইদৰে ৰজা হৰিশ্চন্দ্ৰ মূৰ্ছিত হৈ থকা সময়তে ঋষি বিশ্বামিত্ৰ পুনৰ ৰজাৰ ওচৰ পালেহি। তেওঁ মূৰ্ছিত ৰজাৰ চকুত পানী ছটিয়াই দিলে। তেতিয়া ৰজায়ো চেতনা লাভ কৰিলে। হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰ মুনিক দেখাৰ লগে লগে প্ৰণাম জনালে। মুনিও ক'লে, হে ৰজা, মোৰ প্ৰাপ্য দক্ষিণা প্ৰদান কৰা। ঋণী মানুহৰ দিনে দিনে দুখ বাঢ়ি যায়। মোক দক্ষিণা প্ৰদান কৰি ঋণমুক্ত হোৱা। তুমি আজি মোক সন্ধ্যাৰ আগে আগে দক্ষিণা প্ৰদান নকৰিলে মই তোমাক অভিশাপ প্ৰদান কৰিমেই কৰিম। এইদৰে কৈয়ে বিশ্বামিত্ৰই সেই ঠাইৰ পৰা গুচি গ'ল। এনেদৰে ৰজা আৰু ৰাণীয়ে চেতনা লাভ কৰি বহি থকা সময়তে এজন ব্ৰাহ্মণে তেওঁৰ লগত আৰু কেইজনমান ব্ৰাহ্মণৰ সৈতে সেই ঠাইৰ ওচৰলৈ আহি থকা দেখা পাইছিল। তেতিয়া ৰাণীয়ে ক'লে, হে স্বামী, ব্ৰাহ্মণসকলক ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলৰ পিতৃস্বৰূপ বুলি জ্ঞানীসকলে কয়। পুত্ৰস্বৰূপ সেই তিনি জাতিৰ লোকে পিতৃস্বৰূপৰ ব্ৰাহ্মণৰ পৰা ধন প্ৰাৰ্থনা কৰাত কোনো পাপ নহয়। ৰাণীৰ এনেদৰে যুক্তিপূৰ্ণ কথা শুনি ৰজা হৰিশ্চন্দ্ৰয়ো ক'লে যে তুমি সঁচা কথাকে কৈছা। যিয়েই নহওক, মোৰ বিবেচনা মতে সুতীক্ষ্ণ তৰোৱালৰ দ্বাৰা নিজৰ জিভা কটাও ভাল। তথাপি আত্মসন্মান পৰিত্যাগ কৰি ভিক্ষা খোজা উচিত নহয়। হে মহাৰাণী, মই ক্ষত্ৰিয় হৈ কেনেকৈ ভিক্ষা খুজিম কোৱা? তেতিয়া ৰাণীয়ে ক'লে, আপুনি ভিক্ষা খুজিব নালাগে। মোৰ পিতৃয়ে ইন্দ্ৰ আদি সকলো দেৱতাক সাক্ষী কৰি মোক আপোনালৈ প্ৰদান কৰিছিল। আপুনি হৈছে মোৰ প্ৰভু। আপুনি মোক যথাবিধি শাসন আৰু ৰক্ষা কৰিব পাৰে। সেইবাবে কৈছোঁ, হে মহাৰাজ, আপুনি মোক ব্ৰাহ্মণৰ ওচৰত বিক্ৰী কৰি সেই ধন বিশ্বামিত্ৰ মুনিক দক্ষিণাৰূপে প্ৰদান কৰক। কোনো চিন্তা নকৰিব। সূৰ্য অস্ত গ'লেই আপোনাৰ প্ৰতিজ্ঞা পূৰণ নহ'ব। ক্ৰোধিত মুনিয়ে দক্ষিণাৰ ধন নাপালে অভিশাপ প্ৰদান কৰিব লাগিলে মহা অনৰ্থ ঘটিব। মনত ৰাখিব, আপুনি জুৱা খেল, মদ্যপান, ৰাজ্য ৰক্ষা বা আন কোনো ভোগবিলাসৰ বাবে মোক বিক্ৰী কৰা নাই। গতিকে কোনো দোষ নকৰি অতি শীঘ্ৰে আমাৰ ওচৰলৈ আহি থকা ব্ৰাহ্মণৰ দাসীৰূপে মোক বিক্ৰী কৰক। এনে স্থলত ৰজা হৰিশ্চন্দ্ৰ নিৰুপায় হৈ ৰাণীৰ কথামতেই তেওঁক ৰাজপথত থিয় কৰাই ৰাখি বাটৰুৱা সেই ব্ৰাহ্মণসকলক ক'লে, হে ব্ৰাহ্মণসকল, আপোনালোকৰ যদি দাসীৰ প্ৰয়োজন আছে, সেইগৰাকী তিৰোতাক উচিত মূল্যত ক্ৰয় কৰিব পাৰে। তেওঁ হৈছে মোৰ প্ৰাণতকৈও অধিক প্ৰিয় পত্নী। মই নিৰুপায় হৈ তেওঁক বিক্ৰী কৰিব খুজিছোঁ। হৰিশ্চন্দ্ৰৰ কথা শুনি ব্ৰাহ্মণসকলে ক'লে যে তুমি কোন? তেতিয়া হৰিশ্চন্দ্ৰই ক'লে যে মই এজন অমানুহ আৰু নিষ্ঠুৰ ৰাক্ষস বুলি ভাবিব পাৰে। মই সেইবাবে মোৰ প্ৰাণাধিক পত্নীক বিক্ৰী কৰিব খুজিছোঁ। ৰজাৰ কথা শুনি বৃদ্ধ ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি বিশ্বামিত্ৰ ৰজা ওচৰলৈ আহি ক'লে, এই দাসীক মোক দিয়া। মই তোমাক উচিত মূল্য দিম। মোৰ বহু ধন সম্পদ আছে। মোৰ পত্নী অতি সুন্দৰী বাবে গৃহকৰ্ম কৰিব নোৱাৰে। সেইবাবে মোৰ দাসীৰ প্ৰয়োজন হৈছে। মই এই দাসীক ক্ৰয় কৰিম। কিমান মূল্য লাগিব কোৱা? তেতিয়া ৰজাই মনৰ দুখত একো ক'ব নোৱাৰিলে। তাৰ পাছত বুঢ়া ব্ৰাহ্মণৰূপী বিশ্বামিত্ৰই ৰাণী শৈব্যাক 1 কোটি সোণৰ মোহৰৰ বিনিময়ত ক্ৰয় কৰিলে। তাৰ পাছত ৰাণীৰ চুলিত ধৰি টানি নিব ধৰিলে। ৰজায়ো সেই নিদাৰুণ দৃশ্য সহ্য কৰিব নোৱাৰি মাটিত মূৰ্ছিত হৈ পৰি গৈছিল।
ৰাণীয়ে ব্ৰাহ্মণৰূপী বিশ্বামিত্ৰক কাকুতি মিনতি কৰি স্বামীৰ ওচৰলৈ আহি দুখ নকৰিবলৈ কৈ বিদায় ল'লে। মাতৃক ব্ৰাহ্মণে লৈ যাব ধৰাত পুত্ৰ ৰোহিতে কান্দি কান্দি মাকৰ আঁচলত ধৰি তেওঁকো লগত লৈ যাবলৈ কাকুতি কৰিলে। তাকে দেখি ব্ৰাহ্মণে সেই ৰোহিতক মাৰিৰে কোবাই খেদিলে। ৰোহিতে পুনৰ কান্দি কান্দি মা মা বুলি মাকৰ ওচৰ পোৱাত ৰাণীয়ে ক'লে, হে প্ৰভু, দয়া কৰি মোৰ এই পুত্ৰটিক য'ত সামান্য মূল্যৰ বিনিময়ত ক্ৰয় কৰি মোৰ লগতেই লৈ বলক। তেতিয়া ব্ৰাহ্মণৰূপী বিশ্বামিত্ৰই যেনিবা এক অযুত সোণৰ মোহৰ হৰিশ্চন্দ্ৰক প্ৰদান কৰি ৰোহিতকো ক্ৰয় কৰিলে। ৰজায়ো সেই সময়ত হিয়া ভুকুৱাই কান্দিছিল। তেওঁ কান্দি কান্দি কৈছিল, মই ইমানেই নিষ্ঠুৰ, পত্নীক সৰ্বপ্ৰকাৰ ৰক্ষা কৰা কৰ্তব্য বুলি জানিও মই পত্নীক দাসীৰূপে বিক্ৰী কৰিলোঁ। মোৰ পুত্ৰ সূৰ্য বংশধৰ, মই নিষ্ঠুৰভাৱে তেওঁকো বিক্ৰী কৰিলোঁ। এনে নিষ্ঠুৰ কাম আজিলৈকে কোনোৱেও কৰা শুনা নাই। মই মহাপাপী, মোৰ মৃত্যু হোৱা নাই কিয়? এইদৰে কৈ ৰজাই কান্দি কান্দি মূৰ্ছিত গ'ল। তাৰ পিছতেই বিশ্বামিত্ৰ ঋষিয়ে নিজ ৰূপ ধাৰণ কৰি পুনৰ ৰজাৰ ওচৰলৈ আহি অচেতন হৈ থকাৰ বাবে চকুত পানী ছটিয়াই দি সুস্থ কৰিলে। তাৰ পিছত দক্ষিণা প্ৰাৰ্থনা কৰিলে। পুত্ৰ আৰু পত্নীক বিক্ৰী কৰি পোৱা সোণৰ মোহৰখিনি ৰজাই বিশ্বামিত্ৰৰ হাতত তুলি দিলে। বিশ্বামিত্ৰই ক'লে, হে ৰজা, এই সামান্য ধনেৰে মই কি কৰিম? তুমি এই ধন ক'ত পালা? এই ধন যদি অসৎ উপায়ে অৰ্জন কৰিছা তেতিয়া মই গ্ৰহণ কৰিব নোৱাৰিম। বিশ্বামিত্ৰৰ এনে কথা শুনি ৰজাই সকলো কথা বিৱৰি ক'লে। তাৰ পিছত মুনিয়ে সেই ধন গ্ৰহণ কৰি ক'লে, মাত্ৰ এইখিনি ধন মই খোজা ধন নহয়, এতিয়াও সন্ধ্যা হ'বলৈ বাকী আছে, তুমি বাকীখিনি ধন দিয়াৰ ব্যৱস্থা কৰা। তেতিয়া ৰজাই বাটৰুৱালৈ উদ্দেশ্য কৰি তলমূৰ হৈ উচ্চ স্বৰে চিঞৰি ক'লে, এতিয়াও সূৰ্য অস্ত যাবলৈ এক প্ৰহৰ বাকী আছে। যদি কোনোৱে মোৰ দৰে হতভাগ্যক কামত লগা বুলি ভাবে তেতিয়া উচিত মূল্য দি ক্ৰয় কৰিব পাৰে। ৰজাৰ এই কথা শুনি ধৰ্মদেৱে হৰিশ্চন্দ্ৰক পৰীক্ষা কৰিবলৈ এজন চণ্ডালৰ ৰূপ ধাৰণ কৰি হৰিশ্চন্দ্ৰক ক'লে যে মই তোমাক ক্ৰয় কৰিম। চণ্ডালৰূপী ধৰ্মদেৱৰ গাৰ পৰা বিকট গোন্ধ ওলাইছিল। সেই বিকট দেহ ক'লা বৰণৰ, ডিঙিত মুণ্ডমালা আৰু দেখিবলৈ ভয় লগা ধৰণৰ। তেওঁক দেখিলে যেন সকলোৱে ঘিণ কৰিব। পিছে তেওঁ পুনৰ ক'লে, মই তোমাক ক্ৰয় কৰিব পাৰোঁ। মোক এজন তোমাৰ দৰে ভৃত্যৰ আৱশ্যক হৈছে। তোমাক কিমান মূল্য লাগিব কোৱা? তেওঁক দেখি ৰজাই তেওঁৰ পৰিচয় সুধিলে। চণ্ডালৰূপী ধৰ্মই ক'লে, মই প্ৰবীৰ নামৰ বিখ্যাত চণ্ডাল। তুমি মোৰ চাকৰ হৈ সদায় শ্মশানত বাস কৰিব লাগিব। তুমি মৃতকৰ গাৰ পৰা কাপোৰ আহৰণ কৰিব লাগিব। তেতিয়া ৰজাই ক'লে, মই কোনোবা ব্ৰাহ্মণ বা ক্ষত্ৰিয়ৰ ভৃত্য হ'বলৈহে ইচ্ছা কৰিছোঁ। জ্ঞানীসকলে কয় যে উত্তম ব্যক্তিৰ ধৰ্ম উত্তম, মধ্যম ব্যক্তিৰ ধৰ্ম মধ্যম আৰু অধম ব্যক্তিৰ ধৰ্ম অধম হয়। গতিকে তুমি যিহেতু অধম ব্যক্তি, মই তোমাৰ চাকৰ হ'লে মোৰ ধৰ্ম ৰক্ষা নহ'ব। ৰজাৰ কথা শুনি চণ্ডালৰূপী ধৰ্মইও ক'লে, তুমি কোৱা কথা মিছা নহয়, কিন্তু তুমি আগ পিছ চিন্তা নকৰাকৈ এনে কথা কৈছা। তুমি জনা উচিত যে মানুহে বিবেচনা কৰিহে কথা ক'ব লাগে, তেতিয়াহে মনৰ আশা পূৰণ হয়। তুমি যদি প্ৰমাণ চাব খোজা তেতিয়া তুমি তোমাৰ মনক প্ৰশ্ন কৰাচোন, তুমি মোৰ ভৃত্য হৈছানে নাই? তুমি মনতে ভাবা নাইনে যে অসত্যবাদী হ'লে নৰকত বাস কৰিব লাগে? অসত্যবাদী হোৱাতকৈ চণ্ডাল হোৱাই ভাল। গতিকে তুমি মনে মনে মোৰ ভৃত্য হৈয়ে আছা।
এই সকলো কথা শুনি বিশ্বামিত্ৰই ৰজাক ক'লে, হে ৰজা, এই চণ্ডালে তোমাক উচিত মূল্য প্ৰদান কৰি ক্ৰয় কৰিব বিচাৰিছে। তুমি মূল্য গ্ৰহণ কৰি মোক দক্ষিণা প্ৰদান কৰিবৰ ইচ্ছা কৰা নাই কিয়? মোক আজি সূৰ্য অস্ত যোৱাৰ আগতেই দক্ষিণাৰ ধন প্ৰদান কৰিবই লাগিব। দক্ষিণা নিদিলে মই তোমাক ঘোৰ অভিশাপ দিম। চণ্ডালেই হওক কিবা ব্ৰাহ্মণেই হওক, তুমি নিজকে বিক্ৰী কৰি মোৰ দক্ষিণা প্ৰদান কৰা। ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰৰ কথা শুনি ক'লে, হে মুনিবৰ, আপুনি খং নকৰিব। মই আপোনাৰ দাস আৰু ভক্ত বুলি জানিব। এই সময়ত মই বৰ দুখিত হৈছোঁ। মই আপোনাক কাকুতি কৰিছোঁ। আপুনি মোক চণ্ডালৰ ভৃত্য হ'বলৈ নিদিব। হে মুনিশ্ৰেষ্ঠ, মই বাকী থকা ধনৰ বাবে আপোনাৰেই ভৃত্য হ'বলৈ ইচ্ছা কৰিছোঁ। আপুনি মোক আপোনাৰ ভৃত্য কৰি লওক। ৰজাৰ কথা শুনি বিশ্বামিত্ৰই ক'লে, তুমি যদি তেনেকৈ ভাবিছা, দক্ষিণাৰ বাকী থকা ধনৰ বাবে তুমি মোৰ ভৃত্য হোৱা। কিন্তু হে ৰজা, মনত ৰাখিবা, মই যেতিয়াই যি কৰিবলৈ ক'ম, তুমি বিনা প্ৰতিবাদে সেই কৰ্ম কৰিব লাগিব। ৰজা হৰিশ্চন্দ্ৰই ক'লে, হে মুনিশ্ৰেষ্ঠ, মই আপোনাৰ ভৃত্য হ'লে আপোনাৰ আজ্ঞা পালন কৰিম। কওক, মই কি কৰিব লাগিব? তেতিয়া বিশ্বামিত্ৰ ৰজাৰ কথা শুনি চণ্ডালক হৰিশ্চন্দ্ৰ ৰজাৰ ওচৰৰ পৰা কিছু দূৰলৈ মাতি নি ক'লে, হে ৰাজচণ্ডাল, তুমি কিমান মূল্য প্ৰদান কৰিব পাৰা? উচিত মূল্য পালে মোৰ ভৃত্য হোৱা সেই ভৃত্যজনক মই পুনৰ তোমাক বিক্ৰী কৰিব পাৰোঁ। মোৰ কোনো ভৃত্যৰ আৱশ্যক নাই। তেতিয়া চণ্ডালৰূপী ধৰ্মই ক'লে, আপুনি মোক আপোনাৰ ভৃত্যক বিক্ৰী কৰি মোৰ কষ্ট লাঘৱ কৰিব বিচাৰিছে। সেইবাবে মই বৰ আনন্দ লাভ কৰিলোঁ। মই প্ৰয়াগ তীৰ্থস্থানৰ 10 যোজন পথ সোণৰ মোহৰ পাৰি দিওঁতে যিমান সোণৰ মোহৰৰ প্ৰয়োজন হ'ব, সিমান সোণৰ মোহৰ আপোনাক প্ৰদান কৰিম। বিশ্বামিত্ৰই সেই সকলো দক্ষিণা গ্ৰহণ কৰিলে। হৰিশ্চন্দ্ৰ তেতিয়া দেৱবাণী শুনিলে, হে ৰজা, আজিৰ পৰা তুমি ঋণমুক্ত হ'লা। আকাশৰ পৰা ৰজাৰ মূৰত পুষ্পবৃষ্টি হ'ল। তেতিয়া ৰজাই মনত পৰম আনন্দ লাভ কৰিলে। ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰ মুনিক ক'লে যে আপুনি মোক ভৃত্যৰূপে গ্ৰহণ কৰি ঋণমুক্ত কৰিলে। মই আপোনাৰ ভৃত্য। মই কি কৰিব লাগে কওক। তেতিয়া বিশ্বামিত্ৰই ৰজাক ক'লে, আজিৰ পৰা তুমি চণ্ডালৰ নিৰ্দেশ মতে কাম কৰি থাকা। ঋষি বিশ্বামিত্ৰই কৌশলেৰে ৰজা হৰিশ্চন্দ্ৰৰ অনিচ্ছা সত্ত্বেও তেওঁক বিক্ৰী কৰিলে চণ্ডালৰ হাতত। হৰিশ্চন্দ্ৰই পিছত এই কথা জানি মনত বৰ দুখ পালে। তেওঁ নিৰুপায় হৈ চণ্ডালৰ লগত তেওঁৰ গৃহলৈ গমন কৰিলে। চণ্ডালেও পিছে হৰিশ্চন্দ্ৰক কিছুদিন তেওঁৰ নিজ গৃহত ৰাখিছিল। পিছে ৰজা হৰিশ্চন্দ্ৰই সেই চণ্ডালৰ ঘৰত আহাৰ গ্ৰহণ কৰা নাছিল আৰু এটুপি পানীও পান কৰা নাছিল। এদিনাখন সেই চণ্ডালে কাশীধামৰ দক্ষিণত থকা এখন ডাঙৰ শ্মশান ৰখাৰ দায়িত্ব দিছিল ৰজা হৰিশ্চন্দ্ৰক। এনেদৰে হাতত এডাল দণ্ড লৈ হৰিশ্চন্দ্ৰ ৰজাই চণ্ডালৰ বেশ ধাৰণ কৰি সেই শ্মশান ৰখীয়া হৈ থাকিল। মৰাশৰ কাপোৰ সংগ্ৰহ আৰু শ্মশানত শৱ-দাহ কৰাৰ কাৰণে ধন লৈ সেইবোৰ চণ্ডালক দিয়াই তেওঁৰ কাম আছিল। নিশা হ'লেই শ্মশানত শিয়াল আৰু বিভিন্ন নিশাচৰ জন্তুৰ চিঞৰ বাখৰ, দিনত শৱ ভক্ষণ কৰাৰ বাবে কাউৰী শগুনৰ কোলাহল শুনি শুনি অতি কষ্টৰে হৰিশ্চন্দ্ৰই প্ৰায় এবছৰ পাৰ কৰিছিল। তেওঁ সদায় পুত্ৰ আৰু পত্নীৰ চিন্তা কৰি চকুলো টুকিছিল। সেইফালে আকৌ ব্ৰাহ্মণৰ ঘৰত দাসী হৈ থকা শৈব্যাই সদায় স্বামীৰ কথা ভাবি দুখ কৰিছিল। পুত্ৰ ৰোহিতেও ব্ৰাহ্মণৰ পূজাৰ বাবে ফুল, হোমৰ বাবে হোমৰ খৰি যোগাৰ কৰি দিন কটাইছিল। ব্ৰাহ্মণে দাসী শৈব্যা আৰু দাস ৰোহিতৰ খাদ্যৰ নামত অখাদ্য বস্তু দিছিল।
দুবেলা দুমুঠি আধা পেটি ভাত খাই দুয়ো এবছৰ পাৰ কৰিছিল। এদিনাখন ৰোহিতে ব্ৰাহ্মণৰ বাবে পূজাৰ ফুল আৰু হোমৰ খৰি যোগাৰ কৰিবলৈ লগৰ ব্ৰাহ্মণ পুত্ৰসকলৰ লগত বনলৈ গৈছিল। ৰোহিতে এবোজা হোমৰ খৰি সংগ্ৰহ কৰি ব্ৰাহ্মণৰ ঘৰলৈ বুলি আহি থাকোঁতেই বৰ ভাগৰ লগাত খৰিৰ বোজাটো এটি উই সাফলৰ ওপৰত থৈ কিছু সময় জিৰণি লৈছিল। এনেতে এডাল বিষধৰ সাপে ৰোহিতক দংশন কৰিলে। লগে লগে ৰোহিতৰ মৃত্যু হৈছিল। লগত অহা ব্ৰাহ্মণ পুত্ৰসকলে দৌৰি গৈ শৈব্যাক ক'লে, হেৰা ব্ৰাহ্মণৰ দাসী, তোমাৰ পুত্ৰক সৰ্পই দংশন কৰিলে। তেওঁ উই সাফলৰ কাষত পৰি আছে। তাৰ পিছত শৈব্যাই কান্দি কান্দি ক'লে, হে প্ৰভু, মোৰ পুত্ৰ ৰোহিত সৰ্পদংশনত মৃত্যু হোৱা বুলি শুনিলোঁ। আপুনি মোক তাৰ ওচৰলৈ যাবলৈ অনুমতি দিয়ক। মই এবাৰ পুত্ৰৰ মুখ দৰ্শন কৰি পুনৰ আপোনাৰ ঘৰৰ বাকীবোৰ কাম কৰিম। শৈব্যাৰ কথা শুনি ব্ৰাহ্মণে ক'লে, তোৰ পুত্ৰ মৰিছে ভালে হৈছে। সিনো মোক কি কাম কৰি দিছিল? মই তাক মিছাতেই খুৱাই ধুৱাই পোহপাল দিছিলোঁ। মোৰ পূজাৰ বাবে ফুল ছিঙিব গৈ গোটেই দিন লগৰীয়াৰ লগত খেলি থাকে। গতিকে সি মৰা বাবে মই বৰ ভালেই পাইছোঁ। মই তোক এই সময়ত ঘৰৰ বাহিৰলৈ যাব দিব নোৱাৰোঁ। ব্ৰাহ্মণৰ দাসী হৈ থকা বাবে ৰাণী শৈব্যাই ধৈৰ্য ধৰি নিশা ভাগৰ কামখিনি কৰি উঠিল। তাৰ পাছত ব্ৰাহ্মণৰ ভৰি মালিচ কৰিব ধৰিলে। মাজনিশা ব্ৰাহ্মণে ক'লে, তই তোৰ পুত্ৰৰ মুখ চাব খুজিছিলি নহয়, এতিয়া গৈ তাৰ মুখ দৰ্শন কৰগৈ। তাক শ্মশানলৈ লৈ গৈ সৎকাৰ কৰি ৰাতিপুৱা পুনৰ ঘৰলৈ আহিবি। ৰাতিপুৱাৰ কামখিনি নকৰিলে কিন্তু মই তোক শুদাই নেৰিম। ব্ৰাহ্মণৰ অনুমতি পায়েই মহাৰাণী শৈব্যাই দৌৰি দৌৰি ৰোহিতৰ কাষ পালে। মৃত পুত্ৰক দেখি ৰাণীয়ে পুত্ৰৰ নানান গুণ বৰ্ণনা কৰি কান্দিব ধৰিলে। বহু সময় তেওঁ পুত্ৰ ৰোহিতক কোলাত লৈ কান্দি কান্দি মূৰ্ছা গৈছিল। অলপ পাছত তেওঁ জ্ঞান লাভ কৰি পুনৰ কান্দি কান্দি ক'বলৈ ধৰিলে, হে পুত্ৰ ৰোহিত, চকু মেলি চাচোন বোপা, মোক এবাৰ মা বুলি নামাত কিয়? তই মোক এনেদৰে এৰি থৈ কলৈ গলি? তাৰ পাছত ৰজাক উদ্দেশ্য কৰি ক'লে, হে মহাৰাজ, আপুনি এতিয়া ক'ত আছে? আপুনি এবাৰ আপোনাৰ মৰমৰ পুত্ৰৰ মুখ দৰ্শন নকৰিব নেকি? হে বিধাতা, আমি পূৰ্বৰ জন্মত কি মহাপাপ কৰিছিলোঁ যাৰ ফলত ইমান কষ্ট ভোগ কৰি আছোঁ? হে পুত্ৰ, তই মোক এৰি নাযাবি, মোকো তোৰ লগতেই লৈ যা। ৰাণী শৈব্যাৰ কান্দোন শুনি নগৰৰ ৰক্ষকসকলৰ নিদ্ৰা ভংগ হৈছিল। তেওঁলোকে তৎক্ষণাত মহাৰাণী শৈব্যাৰ ওচৰলৈ আহি সুধিলে, তুমি কোন? এই বালকটি কাৰ? তোমাৰ স্বামী ক'ত আছে? তুমি এই মাজনিশা অকলে কিয় কান্দি আছা? তেওঁলোকৰ প্ৰশ্ন শুনি ৰাণীয়ে একো উত্তৰ দিব নোৱাৰিলে। নগৰ ৰক্ষকসকলে বাৰে বাৰে সোধা স্বত্তেও ৰাণীয়ে একো উত্তৰ নিদিয়াত আৰু কান্দি থকাত তেওঁলোকে ভাবিছিল যে সেইজনী কোনোবা পিশাচিনীয়ে হ'ব। কাৰণ যদি মানুহৰ তিৰোতা হ'ল হয় তেনেহ'লে কিবা নহয় কিবা এটা উত্তৰ দিলেহেঁতেন। নিশা ভাগত ভূত পিশাচবোৰেও নানান মায়া ধৰি বালকসকলক ধৰি আনি ৰক্তপান কৰাৰ কাহিনী তেওঁলোকে আগে পিছে বহুত শুনিছে। সেয়েহে ৰক্ষকসকলে মহাৰাণী শৈব্যাক তেনে কোনো মায়াবিনী বুলি ভাবি বহুতো অত্যাচাৰ চলালে। তাৰ পিছত বীৰবাহু নামৰ চণ্ডালে হৰিশ্চন্দ্ৰক মাতি এখন প্ৰকাণ্ড দা দেখুৱাই ক'লে, হেৰ ভৃত্য, তই এই ৰাক্ষসীক বধ কৰ। এইজনীয়ে বহুদিন ধৰি বহু শিশু বধ কৰিছে। চণ্ডালে মহাৰাণী শৈব্যাক শ্মশানৰ গছ এজোপাত ভালদৰে ৰছীৰে বান্ধি থৈছিল। তেওঁ হৰিশ্চন্দ্ৰক পুনৰ ক'লে, এইৰ হাতৰ বান্ধ খুলি নিদিবি, তই এইক বধ কৰ। চণ্ডালৰ কথা শুনি ৰজা হৰিশ্চন্দ্ৰই ক'লে, হে প্ৰভু,
এই কাম আপুনি আনক কৰিব দিয়ক। মই এই ৰাক্ষসীক বধ কৰিব নোৱাৰিম। এওঁ ৰাক্ষসী হ'লেও তিৰোতা, মই এওঁক কোনোমতেই বধ কৰিব নোৱাৰোঁ। বীৰবাহু চণ্ডালে হৰিশ্চন্দ্ৰৰ কথা শুনি খংভাৱে ক'লে, তোৰ মুখত এনে কথা শোভা নাপায়। তই মোৰ দাস, তই মহাপৰাক্ৰমী বীৰৰ দৰে কিবোৰ বলকিছ। মনত ৰাখিবি, তই এই চণ্ডালৰ দাস। তই চণ্ডালে কৰা কৰ্ম কৰিবই লাগিব। ধাৰ্মিক হৈ দেখুৱালে নহ'ব। সৌখন সৰগ লৈ আহ আৰু তই অনতিপলমে এইক শিৰচ্ছেদ কৰ। মই শুই থাকোঁগৈ। মনত ৰাখিবি, ৰাতিপুৱা মই এই ৰাক্ষসীৰ চিহ্ন মোৰ দৰ্শন নকৰিলে তোকেই বধ কৰিম। ৰজা হৰিশ্চন্দ্ৰয়ো পিছে নিশাৰ এন্ধাৰত ৰাণীক চিনি পোৱা নাছিল। ৰাণী সব্যায়ো দাঢ়িয়ে গোফে ভুবুকা ৰজা হৰিশ্চন্দ্ৰক চিনি পোৱা নাছিল। ৰাণীয়ে নিজৰ মৃত্যু সুনিশ্চিত জানি চণ্ডালৰূপী ৰজা হৰিশ্চন্দ্ৰক বিনয়ভাৱে ক'লে, হে চণ্ডাল, মোক তুমি হত্যা কৰিলে মনত কোনো দুখ নোপোৱা, সেইটো মোৰ ভাগ্যৰ লিখন বুলিয়েই ভাবিম। কিন্তু মোৰ মৃত্যুৰ আগতে মোৰ মৃত পুত্ৰৰ সৎকাৰ কৰাৰ সুযোগ দিয়া। মই কোনো ৰাক্ষসী নহয়। মোৰ পুত্ৰ সৰ্পদংশনত মৃত্যু হৈছে। মই ইয়াক ইয়ালৈ আনি অগ্নিত জ্বলাই সৎকাৰ কৰিবলৈ ইচ্ছা কৰিছোঁ। কথাৰ পৰাই বুজিছোঁ তুমি কোনোবা মহাত্মা। তুমিও নিশ্চয় ভাগ্যৰ দুখত এই নিষ্ঠুৰ চণ্ডালৰ দাস হৈছা। তুমি দয়া কৰি মোৰ হাত আৰু দেহৰ বান্ধ খুলি দিয়া। ইয়াৰ পৰা অলপ আঁতৰত মোৰ মৃত পুত্ৰৰ শৱদেহ পৰি আছে। মই তৎক্ষণাত তেওঁক ইয়ালৈ লৈ আহিম। তুমি মোৰ কথা বিশ্বাস কৰা। ৰজা হৰিশ্চন্দ্ৰয়ো ৰাণীৰ বান্ধ খুলি দিলে। তেওঁ ক'লে, যোৱা আৰু তুমি তোমাৰ মৃত পুত্ৰক ইয়ালৈ লৈ আহাগৈ। ৰাণী সব্যায়ো ৰোহিতৰ মৃতদেহটো কান্ধত লৈ কান্দি কান্দি পুনৰ শ্মশান পালে। তেওঁ মৃত পুত্ৰক কোলাত লৈ পুত্ৰৰ গুণ বখানি বহু সময় কান্দিলে। তাৰ পাছত হেৰুৱা স্বামীক উদ্দেশ্য কৰি ক'বলৈ ধৰিলে, হে পৰম সত্যবাদী, পৰম ধাৰ্মিক মহাৰাজ হৰিশ্চন্দ্ৰ, আপুনি এতিয়া ক'ত আছে নাজানো। য'তেই নাথাকক, আপুনি যদি এই সময়ত আহি আপোনাৰ মৃত পুত্ৰ ৰোহিতৰ মুখ দৰ্শন কৰিব পাৰিলেহেঁতেন, তেতিয়া মই পৰম শান্তিৰে চণ্ডালৰ হাতত মৃত্যুবৰণ কৰিব পাৰিলোহেঁতেন। ৰাণীৰ এই বিলাপ শুনি ৰজা হৰিশ্চন্দ্ৰই বুজিলে সেই তিৰোতাজনী আন কোনো নহয়, তেওঁৰ প্ৰিয়তমা পত্নী মহাৰাণী সব্যা। তেওঁক আৰু পুত্ৰক নিষ্ঠুৰভাৱে ব্ৰাহ্মণৰ ওচৰত বিক্ৰী কৰিছিল। তেওঁৰ পুত্ৰৰ মৃত্যু হৈছে। ৰজাই ৰাণীৰ ওচৰলৈ গৈ মৃত পুত্ৰ ৰোহিতক নিজৰ কোলাত লৈ কান্দি কান্দি ক'লে, হে মোৰ প্ৰাণৰ ধন, তুমি কেনেকৈ মৃত্যুবৰণ কৰিলা? মই কিমান নিষ্ঠুৰ আৰু মহাপাপী। মই মোৰ পত্নী পুত্ৰক ৰক্ষা কৰিব নোৱাৰিলোঁ। ৰজাক ওচৰৰ পৰা দেখিও ৰাণীয়ে ৰজাৰ চেহেৰা দেখি চিনিব পৰা নাছিল। ইপিনে ৰজা হৰিশ্চন্দ্ৰই ৰাণীৰ মুখ ভালদৰে দৰ্শন নকৰাত তেওঁৱেই ৰাণী সব্যা বুলি জনা নাছিল। ৰজাই ক'লে, তুমিয়েই সত্যবাদী ৰূপে পৰিচিত ৰজা হৰিশ্চন্দ্ৰৰ পত্নী সব্যা নোহোৱানে? হে ৰাণী, চোৱা মই কিমান নিদাৰুণ। মই তোমাক বিক্ৰী কৰিছোঁ আৰু শেষত মই তোমাক বধ কৰিব লাগিব। এই সকলোবোৰ কথা শুনি ৰাণী সব্যাই ৰজাক সাবটি ধৰি কান্দিবলৈ ধৰিলে। ৰাণীয়ে কিদৰে ব্ৰাহ্মণৰ ঘৰত কটাইছে, কেনেকৈ পুত্ৰৰ মৃত্যু হৈছে কৈ কান্দি কান্দি মূৰ্ছা গ'ল। ৰজায়ো পত্নী পুত্ৰৰ দশাৰ কথা শুনি শুনি কান্দি কান্দি মূৰ্ছা গ'ল। খন্তেক পাছত যেতিয়া চেতনা লাভ কৰিলে, তেতিয়া দুয়ো এখন চিতা সাজিলে। দুয়ো স্থিৰ কৰিলে পুত্ৰৰ চিতাত জুই জ্বলাই দি ৰজা ৰাণীয়ে সেই চিতাত আৰোহণ কৰি মৃত্যুবৰণ কৰিব।
তেওঁলোকে চিতাৰ ওপৰত মৃত পুত্ৰ ৰোহিতক শুৱাই দি ৰজা ৰাণীয়ে ভক্তিভাৱে দেৱী ভাগৱতীক ধ্যান কৰিব ধৰিলে। ৰজা ৰাণীয়ে চিতাত আৰোহণ কৰিয়েই মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতেই কিন্তু ৰাণীয়ে এটা কথা কৈছিল, হে মহাৰাজ, আপুনি ভাগ্যৰ বলত চণ্ডাল হৈছে যদিও সত্য ধৰ্মৰ পৰা বিচলিত হোৱা নাই। এতিয়াও আপুনি সত্য ধৰ্ম পালনৰ বাবে চণ্ডালৰ দাস হেতু মোক বধ কৰি চণ্ডালৰ ঋণ পৰিশোধ কৰক। মই দেৱী ভাগৱতীক সদায় স্মৰণ কৰি আছোঁ। তেওঁ নিশ্চয় মোৰ মৃত্যু হ'লে পুনৰ জনমত আপোনাৰেই পত্নী কৰিব। ৰাণীৰ কথা শুনি ৰজায়ো কৈছিল যে তুমিও কোনো চিন্তা নকৰিবা। এতিয়া তুমি ব্ৰাহ্মণৰ ঘৰলৈ গৈ তেওঁৰ কথা মতেই কাম কৰি থাকাগৈ। ময়ে পুত্ৰৰ চিতাত আৰোহণ কৰি পুত্ৰৰ লগতে এই পাপ দেহ বিসৰ্জন দিম। শেষত যেনিবা দুয়ো একেলগে পুত্ৰৰ চিতাত আৰোহণ কৰি মৃত্যুবৰণ কৰাৰ সংকল্পই গ্ৰহণ কৰিছিল। ৰজা ৰাণীয়ে একান্ত মনে দেৱী ভাগৱতীক ধ্যান কৰি থকা সময়ত পিতামহ ব্ৰহ্মাদেৱ, ভগৱান ধৰ্মদেৱ, অগ্নিদেৱ, সূৰ্যদেৱ, মৰথসকল, লোকপালসকল, চাৰণগণ, নাগসকল, সিদ্ধগণ, একাদশ ৰুদ্ৰ, অশ্বিনী কুমাৰদ্বয় ইত্যাদি দেৱগণ আৰু মহৰ্ষি বিশ্বামিত্ৰই ৰজা ৰাণীক দেখা দিলে। তাৰ পিছত ব্ৰহ্মাদেৱে ক'লে, হে ৰজা হৰিশ্চন্দ্ৰ, বিশ্বামিত্ৰসহ আমি তোমাক দেখা কৰিলোঁ। যিজনা বিশ্বামিত্ৰ মুনিয়ে সমগ্ৰ বিশ্বৰ সকলোৰে লগত মিত্ৰতা কৰিব বিচাৰে, সেইজনা মহৰ্ষি বিশ্বামিত্ৰই তোমাৰ অভীষ্ট সিদ্ধিৰ বাবে বৰ প্ৰদান কৰিব বিচাৰিছে। তেওঁ তোমাক পৰীক্ষা কৰিছিল। তুমি তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা। তুমি সঁচাকৈয়ে মহাদানী, সত্যবাদী আৰু পৰম ধাৰ্মিক ৰজা। তাৰ পিছত ধৰ্মই ক'লে, হে ৰজা, মই বিশ্বামিত্ৰৰ নিৰ্দেশত বীৰ বাহু চণ্ডাল হৈ তোমাক পৰীক্ষা কৰিলোঁ। তুমি সঁচাকৈয়ে পৰম ধাৰ্মিক। তুমি পুত্ৰৰ চিতাৰ জুইত আৰোহণ কৰি প্ৰাণত্যাগ নকৰিবা। মই তোমাৰ গুণত মুগ্ধ হৈছোঁ। ইন্দ্ৰয়ো ক'লে, হে ৰজা হৰিশ্চন্দ্ৰ, তুমি তোমাৰ স্ত্ৰী আৰু পুত্ৰ ৰোহিতৰ সৈতে স্বৰ্গধামত বাস কৰাৰ উপযুক্ত হৈছা। আন মানুহে যি কৰ্ম কৰিব নোৱাৰে, তুমি সেই কাম কৰি সকলো দেৱতাক মোহিত কৰিলা। তাৰ পাছত ইন্দ্ৰই মৃত ৰোহিতক অমৃত বৰ্ষণ কৰিলে। ৰোহিতে পুনৰ জীৱন লাভ কৰি চিতাৰ পৰা নামি আহি পিতৃ মাতৃৰ ওচৰ পালে। ইন্দ্ৰই ৰজা হৰিশ্চন্দ্ৰ, ৰাণী শৈব্যা আৰু ৰাজকুমাৰ ৰোহিতক পুনৰ আগৰ ৰূপ প্ৰদান কৰিলে। বিশ্বামিত্ৰই ৰজাক আশীৰ্বাদ প্ৰদান কৰি তেওঁৰ ৰাজ্য উভতাই দিলে। ব্ৰহ্মাদেৱ, ধৰ্মদেৱ আদি সকলো দেৱতাই ৰজা হৰিশ্চন্দ্ৰক আশীৰ্বাদ প্ৰদান কৰিলে। ইমান দিনে পোৱা কষ্ট, সকলো দুখ নিমিষতে বিলুপ্ত হ'ল। তাৰ পিছত ইন্দ্ৰই ক'লে, ৰজা হৰিশ্চন্দ্ৰ, তুমি পুত্ৰ আৰু স্ত্ৰীৰ সৈতে দিব্য ৰথত আৰোহণ কৰি স্বৰ্গধামলৈ যাব সাজু হোৱা। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই ইন্দ্ৰক ক'লে, হে দেৱৰাজ, মোৰ দুখত মোৰ প্ৰজাবোৰে ইমান দিনে বৰ কষ্ট ভোগ কৰি আছে। মই তেওঁলোকক দেখা কৰিবই লাগিব। এইদৰে ৰজা হৰিশ্চন্দ্ৰই অযোধ্যা নগৰলৈ গৈ সকলো প্ৰজাক ইন্দ্ৰদেৱৰ কথা জনালে। তেওঁ ক'লে, তোমালোক মোৰ লগত স্বৰ্গলৈ যাব খুজিলে যাব পাৰিবা। তেতিয়া সংসাৰৰ মোহৰ পৰা মুক্ত প্ৰজা কিছুমানে ৰজাৰ লগত স্বৰ্গলৈ যোৱাৰ ইচ্ছা কৰিলে। ৰজা হৰিশ্চন্দ্ৰয়ো পুত্ৰ ৰোহিতক ৰাজ্যভাৰ অৰ্পণ কৰিলে। তাৰ পাছত ৰজাই ৰাণী শৈব্যা আৰু বাকী ৰাণীসকলৰ লগত যিবোৰ প্ৰজাই স্বৰ্গলৈ যাব ইচ্ছা কৰিছিল, তেওঁলোকৰ সৈতে দিব্য ৰথত আৰোহণ কৰি কৰি দেৱলোকলৈ গমন কৰিছিল। এইদৰে পুত্ৰ, পত্নী আৰু সংসাৰৰ মায়াত আবদ্ধ হৈ থকা প্ৰজাসকলেও নতুন ৰজা ৰোহিতৰ ৰাজত্বকালত মহাসুখে বাস কৰি যথা সময়ত দেহ ত্যাগ কৰি স্বৰ্গগামী হৈছিল।
বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।